নমস্কাৰ মই আছোঁ আপোনাৰ এতিয়া ঋষি ইলেক্ট্ৰনিক আপোনাৰ ইউনিট অফ ভৰালী ব্ৰাদাৰ্ছ আপোনাৰ বৰপেটা ৰোডত আছে আহকচোন ইয়াৰ ভিতৰত কি পায় আপোনালোকক মই দেখাওঁ আজি চ' আপোনাৰ ঋষি ইলেক্ট্ৰনিক আপোনালোক ক'লোৱে চ' ইয়াত আপোনাৰ সকলো ইলেক্ট্ৰিক প্ৰডাক্টবিলাক পোৱা যায় যেনেকুৱাকৈ আপোনাৰ টিভি হওক ৱাশ্বিং মেচিন ফ্ৰিজ মাইক্ৰ'অভেন ডিছ ৱাশ্বাৰ গোটেইবিলাক আপোনাৰ ইলেক্ট্ৰিক প্ৰডাক্ট পোৱা যায় ডিছকাউণ্টবিলাক চলি আছে সকলোৱে গম পাইছে জি এছ টিটো কমি গ'ল চ' তাৰ কাৰণে ভাবিলোঁ এই ভিডিঅ' এটা বনাই দেখাই দিওঁ কি বস্তু এভেইলেবল আছে চ' এইটো আপোনালোকে ফ্ৰণ্টত দেখিছে 70 ইঞ্চি টিভি হয় এল জিৰ এইটো এল জি আল্ট্ৰা এইচ ডি বুলি কয় আল্ট্ৰা এইচ ডি মানে 4K হয় চ' এইটো আপোনাৰ MRP আছে 1,64,990 rupees চ' এইটো ডিছকাউণ্ট কৰি 1,05,999 rupeesত পাই আছে তাৰপিছত লগতে আৰু এক্সট্ৰা গিফ্ট পাই যাব ঠিক আছে নেক্সট তেনেকুৱাকৈ এইবিলাক এইটো আমাৰ মোষ্ট এল জিত দেখালোঁ এইটো ছনী আছে এই ছনী ব্ৰেভিয়া 2 হয় আপোনাৰ 55 ইঞ্চ হয় এইটো ছনী এইটো 65 ইঞ্চ হয় এইটো এল জি 65 ইঞ্চ লগতে চাউণ্ড বাৰ আছে আপোনালোকে দেখিব পাইছে চাউণ্ড বাৰ আছে এইটো হ'ল ৱাশ্বিং মেচিন ছেমি ৱাশ্বিং মেচিন হয় এইটো 8 কিলো হয় এল জিৰ এইটো প্ৰত্যেকটা কোম্পানী আছে এটা গডৰেজ আছে এটা গডৰেজ আছে মানে কি ইয়াৰ প্ৰতিটো ডিটেইলছটো আপোনালোকক গোটেইখিনি দেখাই দিয়া যাব হা মানে লোৱাৰ আগত আৰু মানে কি কেনেকৈ ইউজ কৰিব লাগে এইটো কোম্পানী মানুহ যাব যিকোনো প্ৰডাক্ট হওক এল জি হওক মানে আপোনাৰ টিভি হওক লগতে ৱাশ্বিং মেচিন হওক যিকোনো প্ৰডাক্ট আপোনাৰ বস্তুটো যেতিয়া আপুনি পাৰ্চেছ কৰিব তেতিয়া তাৰপিছত কোম্পানী মানুহ ঘৰত যাব 24 ঘণ্টাৰ ভিতৰত ঠিক আছে 24 ঘণ্টাৰ ভিতৰত যে আপোনাক ফ্ৰী ডেমো দিব কেনেকৈ ইনষ্টলেশ্যন কৰিব লাগে গোটেইখিনি তেখেতসকলৰ দায়িত্ব বাকী লোৱাৰ আগতো আপোনালোক ইয়াৰ ষ্ট'ৰৰে গোটেইবিলাক ষ্টাফ আছে কোম্পানীৰ ল'ৰা আছে তেখেতসকলে বুজাই দিব কেনেকৈ কি বস্তু গোটেইখিনি সেনেকুৱাকৈ বাকী ইফালে আহক মই দেখাই দি আছোঁ এটা মাইক্ৰ'অভেন হয় ঠিক আছে এইটো আপোনাৰ চ'ল' বুলি কয় এইটো আপোনাৰ 20 লিটাৰ হয় চ'ল' অনলি হিটিংটো হয় বাকী এইবিলাক কনভেকশ্যন আছে এইটো এল জিৰ এইটো IFB হয় এইটো IFB হয় বাকী নেক্সট আপোনাৰ যদি চাই এইভাগে আছে ৱাটাৰ পিউৰিফাই হা এইটো ৱাটাৰ পিউৰিফাই মই আপোনাৰ ৱাশ্বিং মেচিন হ'ল 3টা কেটেগৰীত থাকে ঠিক আছে 3টা কেটেগৰীত থাকে এটা হ'ল আপোনাৰ ছেমি অট'মেটিকটো কেনেকুৱা মই জাষ্ট আপোনালোকক দেখালোঁ ছেমি অট'মেটিকটো হ'ল তাতে নিজে পানীটো দিব লাগে ঠিক আছে নিজে পানীটো দিব লাগে চ' তাৰ কাৰণে মানুহ এজন অলপ টাইমৰ কাৰণে ব্যস্ত হ'ব লাগে আৰু ইয়াত এইটো এইবাৰ ছেকেণ্ডটো হ'ল আপোনাৰ টপ লোড বুলি কয় এইটো ফুল্লি অট'মেটিক হয় ইয়াত আপোনাৰ মই দেখাই দি আছোঁ ইয়াতো আপোনাৰ পাই যাব গডৰেজ আছে LG আছে IFB আছে চেমচাং আছে এইকেইটা কোম্পানীৰ প্ৰডাক্ট ইয়াত আছে ৱাশ্বিং মেচিন ছাপ'জ আপোনাৰ ওচৰৰ মই দেখাই দি আছোঁ এইটো আপোনাৰ গডৰেজৰটোত মই দেখাই দিছোঁ এই গডৰেজৰ হয় এইটো আপোনাৰ ফুল্লি অট'মেটিক ইয়াত আপুনি অনলি ফৰ কাপোৰটো দিব লাগিব ঠিক আছে ইয়াত অনলি ফৰ আপুনি কাপোৰটো দিয়ক কাপোৰটো এইটো দেখিছে কাপোৰটো দি পেলাই আপুনি কেনেকৈ ইউজ কৰিব লাগে কোম্পানী মানে আপোনাৰ ঘৰত দেখাই দিব এইবিলাক বাটন হয় প্ৰেছ কৰক কি কাপোৰ দিছে গোটেইখিনি পাই যাব কেনেকৈ কি হয় গোটেইখিনি চ' সেই হিচাপত আপুনি কাপোৰটো দিয়াৰ পিছত ই পানী কিমান লাগে লগতে ই 65% কাপোৰটো শুকাই দিব ঠিক আছে এইটো হ'ল আপোনাৰ দুটা আপোনাক মই বুজাই দিলোঁ ছেমি অট'মেটিক আৰু ফুল্লি অট'মেটিক টপ লোড আৰু ইয়াত আছে আৰু ফ্ৰণ্ট লোডটো আৰু বেছি বেটাৰ হয় ফ্ৰণ্ট লোডটো মই দেখাই দি আছোঁ আপোনাক তাৰে আগত মই টিভিখিনিতো আপোনাক দেখাই দিলোঁ এইটো আপুনি চাব পাৰে এইটো আপোনাৰ 43 ইঞ্চ হয় এইটো 43 ইঞ্চ ফুল HD হয় এইটো আল্ট্ৰা HD ঠিক আছে আল্ট্ৰা HD মানে 4K ৰিজলিউশ্যন আৰু লগতে চেমচাঙৰ হয় আৰু LG ছনী মানে গোটেইখিনি আৰু চাউণ্ড ছিষ্টেমখিনিও চাব পাৰে আপোনালোকে আপোনাৰ এইটো আছে XB 800 আছে চাউণ্ড ছিষ্টেম বাকী এটা আছে 500 চাউণ্ড বাৰ আছে অল এভৰিথিং মানে গোটেইখিনি ঘৰুৱা মানে যিখিনি বস্তু লাগে আপোনাৰ ব্ৰেণ্ডেড বস্তুখিনি পোৱা যাব আৰু মানে পোৱা যায় ইয়াত লগতে ইয়াত চেমচাঙৰ আছে আৰু প্ৰাইচটো আপোনালোকে আহিলে বেলেগতকৈ আপোনালোকে নিগচিয়েবল পাব কমত পাব আৰু ছিজন লৈ আপোনাৰ অফাৰবিলাক থাকে বাকী আমাৰ ফালৰ পৰা গিফ্টবিলাক দিয়া যায় আৰু অল প্ৰডাক্ট যিমান প্ৰডাক্ট আমাৰ মই এতিয়ালৈ দেখালোঁ বা দেখাম অল প্ৰডাক্টত আপোনালোকৰ ফাইনেন্স এভেইলেবল হ'ব ঠিক আছে আপোনাৰ অল প্ৰডাক্টত ফাইনেন্সটো এভেইলেবল হ'ব আপুনি আহিব পাৰে মই দেখাই দি আছোঁ এইবিলাক আপোনাৰ ছিংগল ড'ৰ হয় 5 ষ্টাৰ ৰেটিং হয় যেনেকুৱা ৰেটিং হ'লে 5 ষ্টাৰ লাগে 3 ষ্টাৰ লাগে 2 ষ্টাৰ লাগে অল ৰেটিং পাই যাব এইটো আপোনাৰ আছে আপোনাৰ LG আছে চেমচাং আছে গডৰেজ আছে
এইটো IFB আছে, এইটো আপোনাৰ ফ্ৰিজৰ লগতে আপোনালোকক মই এটা দেখাই দিছোঁ ছাইড বাই ছাইড বুলি কয়, ঠিক আছে। এই ছাইড বাই ছাইডো আহি যায়, ছাইড বাই ছাইডটো আপুনি চাব পাৰে। এইটো আপোনাৰ দুখন ডোৰ হয়, আপোনাৰ যেনেকৈ গডৰেজ তেনেকুৱা টাইপৰ হয়, দুখন ডোৰ হয়। আপোনাৰ দেখাই দি আছোঁ। চ' এইটো ছাইড আপোনাৰ দুটা বস্তু কেনেকুৱা, আপুনি ঠাণ্ডাৰ দিনত আপুনি এটা ছাইড বন্ধ কৰি থ'ব পাৰে। ছাপ'জ মই এটা ছাইড বন্ধ কৰি থওক, এটা ছাইড আপুনি দুটা ছাইড নালাগে। চ' তেনেকুৱাকৈ মানে এইটো স্পেচিফিক হয়, এইটো অলপ প্ৰাইচটো আপোনাৰ কষ্টলি হৈ যায়, কিন্তু আপোনাৰ প্ৰডাক্টটো বেষ্ট আৰু মিনিমাম আজিকালি বাৰু বেছিভাগে এইটো ইউজ কৰে। চ' সেই এইবিলাক প্ৰডাক্টো পাই যাব। আৰু কিবা আপোনালোকৰ নিজা ৰিকুৱাৰমেণ্ট থাকিলে আপোনাৰ জনাব পাৰে, আমি সেই হিচাপত আপোনালোকক দিবলৈ চেষ্টা কৰিম, ঠিক আছে। লগতে এই এটা আছে বটম ফ্ৰিজাৰ হা, বাকীবিলাক ফ্ৰিজত আপোনাক দেখাই দি আছোঁ। এইটো LG, এইটো LG হয়। এইটো LGত আপোনাৰ যোনটো আইচ বক্স, আইচ চেম্বাৰটো ওপৰত থাকে, ঠিক আছে। আপোনালোকে চাওক, এইটো আইচ চেম্বাৰটো তলত থাকে। কিন্তু নতুনকৈ যোনটো বিয়াৰ বটম ফ্ৰিজাৰ বুলি কয়, এইটো আইচ চেম্বাৰটো আপোনাৰ তলত থাকে। এই চাওক, আইচ চেম্বাৰটো তলত থাকে। চ' তাৰে কাৰণে কি বেনিফিট কি কথাটো কওঁ, মানুহটো হালি থাকিব নালাগে। যি বস্তু আইচ চেম্বাৰটো বহুত বেছি আপোনাৰ মানে বস্তু থোৱা নাযায় ন, চ' সেইটো কাৰণে এইটো বেটাৰ আৰু। বাকী এইখিনি এইবিলাক, এইটো আছে IFB, এইটো চেমচাং, LG। আৰু আপোনালোকৰ চাওক, ইয়াৰ আপোনাৰ 3 ষ্টাৰ দেখিছে হা, মই এইটো আপোনাৰ LG দেখাই দিছোঁ, 3 ষ্টাৰ দেখিছে। 3 ষ্টাৰ হাইষ্ট কোম্পানী ডাবল ডোৰৰ 3 ষ্টাৰে বনায়, ঠিক আছে। ইয়াৰ আপোনাৰ 3 ষ্টাৰ, 2 ষ্টাৰ, 1 ষ্টাৰ, ঠিক আছে। 4 ষ্টাৰ, 5 ষ্টাৰ নবনায়। বহুত কাষ্টমাৰ আহি পেলাই কয় যে ছিংগল ডোৰ, মোৰ আগৰ ফ্ৰিজটো ছিংগল ডোৰ আছে, ছিংগল ডোৰ মানে এইবিলাকক ছিংগল ডোৰ বুলি কোৱা হয়। ছিংগল ডোৰ আছিল, চ' মোৰ 5 ষ্টাৰ আছিল, 5 ষ্টাৰ লাগে। কিন্তু আপোনালোকক মই কৈ দিওঁ যে ইয়াত হাইষ্ট আপোনাৰ 3 ষ্টাৰে বনায়, 3 ষ্টাৰ, 2 ষ্টাৰ, 1 ষ্টাৰ, 4 ষ্টাৰৰ 5 ষ্টাৰ নবনায়। এটা দেখালোঁ ছেমি অট'মেটিক ৱাশ্বিং মেচিন, এটা ফুলি অট'মেটিক টপ লোড দেখালোঁ, ঠিক আছে। টপ লোডটো ওপৰৰ পৰা, এইটো ফ্ৰণ্ট লোড, এইটো ফ্ৰণ্ট লোড বুলি কয়, ঠিক আছে। এইটো আপোনাৰ LGৰ 7 কিলো হয়, ঠিক আছে। FHB 1207Z2M, LGৰ 7 কিলো হয়। 7 কিলো হ'লে কি মই আপোনাক ক'লোঁ, সেইটোতো আপোনাৰ ওপৰত দি দিব লাগিব, তল দিব লাগিব। এইটোত আপোনাৰ কি বেনিফিট কি, কাপোৰটো 85% শুকাব। ইয়াত আপোনাৰ কাপোৰটো 85% শুকাব, তাতকৈ বেছি মানে RPMটো বেছি থাকে। তাতে থাকিব আপোনাৰ 600 RPM, ইয়াত আপোনাৰ 1200, 1400 RPMটো বেছি হৈ গ'ল। চ' তাৰে কাৰণে কাপোৰটো বেছি ক্লিনিং হ'ব, ঠিক আছে। বাকী স্পেচিফিক আৰু ইয়াত আপোনাৰ ষ্টিম পোৱা যাব, তাতো ষ্টিমবিলাক পোৱা যায় কেনেকুৱাকৈ, এইটো চাব পাৰে। লগতে এইবিলাক DC হয়, DCবিলাক চাওক। আৰু এটা আপোনালোক দেখাই দিওঁ, এইটো আপোনাৰ এটা 15 কিলো ৱাশ্বিং মেচিন হয়, এইটো ৱাশ্বাৰ ড্ৰায়াৰ হয়, ঠিক আছে। এইটো আপোনাৰ 8 কিলো 100% শুকাব। 15 কিলোটোৰ 8 কিলো 100% কাপোৰটো শুকাই ডাইৰেক্ট উলিয়াই পেলাই ডাইৰেক্ট আপোনালোকে পিন্ধিব পাৰিব। লগতে এচিবিলাকতো এতিয়া ঠাণ্ডাৰ চিজনটো গ'ল, বাকী এইবিলাক যোৱাকালি গ'ল বাৰু। বাকী এইবিলাক চাব পাৰে, এচিবিলাকো এভেইলেবল, এচিবিলাকৰ আপোনাৰ GST কমি গৈছে। চ' প্ৰাইচবিলাক মোটামুটি কমি গৈছে আৰু প্ৰাইচবিলাক। আৰু বাকী অকেজন লেভেল আপোনাৰ গিফ্টবিলাক পাব ষ্ট'ৰৰ পৰা, বাকী ফাইনেন্সটো এভেইলেবল। চ' আপোনালোকে আহক, আপোনালোকক মই ডিটেইলছটো এবাৰ ভালকৈ বুজাই দিওঁ। যদি আপোনালোকে চিমলাগুৰিৰ পৰা, বৰপেটাৰ চিমলাগুৰিৰ পৰা আহে, চিমলাগুৰি ব্ৰিজৰ পৰা বৰপেটা ৰোডৰ ভিতৰলৈ আহিব, তেতিয়া আপোনাৰ বৰপেটাৰ থানাখন নাপাওঁতে ৰাইট চাইডে আপোনাৰ ঋষিছ বুলি লিখা আছে।